নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম আগন্তুক শাৰদীয় দুৰ্গোৎসৱক লৈ সৰ্বত্ৰে সীমাহীন ব্যস্ততা মহালয়াৰ দিনা চণ্ডীপাঠেৰে আবাহন জনোৱা হল দেৱী দুৰ্গাক মৰিগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মহিলা ধৃত মহিলাৰ পৰা জব্দ ড্ৰাগছ চিৰিঞ্জ বহু আপত্তিজনক সামগ্ৰী মায়াঙৰ হিলৈখুণ্ডাত সন্দেহজনক লোকৰ আগ্ৰাসন দখলীকৃত অঞ্চলত মৰিগাঁও দৰং জিলা প্ৰশাসনৰ সৰজমিন পৰ্যবেক্ষণ জাগিৰোডৰ পলাহগুৰিত নৈশবাছ আৰু ট্ৰাকৰ সংঘৰ্ষ দুৰ্ঘটনাত নিহত নৈশবাছ চালক আহত 11 যাত্ৰী এতিয়া চাওয়াহক বাতৰি বিস্তৃত ৰূপত আগন্তুক শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া সৰ্বত্ৰে সীমাহীন ব্যস্ততা দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত বুধবাৰে মহালয়াত আগমন ঘটিল দেৱী দুৰ্গাৰ চণ্ডীপাঠেৰে আবাহন জনোৱা হল দেৱী দুৰ্গাক এই লৈ মা দুৰ্গাৰ আশীষ লবলৈ ঠায়ে ঠায়ে দেখা গল অগণন ভক্তৰ ভিৰ আগন্তুক শাৰদীয় দুৰ্গোৎসৱ পালনৰ বাবে এতিয়া সৰ্বত্ৰে দেখা গৈছে সীমাহীন ব্যস্ততা ইয়াৰ মাজতে বুধবাৰে পৰম্পৰা ৰক্ষা কৰি পালিত হল পবিত্ৰ মহালয়া জনবিশ্বাস অনুসৰি অশুভ শক্তিক নাশ কৰিবলৈ ধৰালৈ নামি আহে মা দুৰ্গা বুধবাৰে পুৱা 4:35 পৰাই আৰম্ভ হয় মহালয়াৰ শুভক্ষণ এই দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি উলহ মালহেৰে পালন কৰা দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰে দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয় দুৰ্গা পূজাৰ ক্ষণ গণনা হয় এই মহালয়াৰ পৰাই হিন্দু ধৰ্ম অনুসৰি মহালয়াত স্বয়ং দেৱী দেৱতা পূজাৰ বাবে সাজু হয় মহালয়াৰ দিনৰ পৰাই পিতৃপক্ষৰ অন্ত পৰি আৰম্ভ হয় দেৱীপক্ষ বা মাতৃপক্ষ এই শুভক্ষণতে বহুতেই পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি নদীৰ তীৰত জলদান কৰি শ্ৰদ্ধা তৰ্পণ কৰে মহালয়াৰ এই শাৰদীয় পবিত্ৰ দিনটোত জাগিৰোডতো দেখা গল এক উৎসৱমুখৰ পৰিৱেশ প্ৰাতঃ ভ্ৰমণলৈ ওলাই আহিল অগণন লোক মহালয়াৰ পবিত্ৰ দিনটোত মৰ্ত্যলৈ আগমন ঘটে দশভুজা দুৰ্গা দেৱীৰ এইবেলি দেৱীৰ আগমন হ'ব ঘোঁৰাত স্বৰ্গৰ দেৱতাসকলে সমাজ বিনাশকাৰী মহিষাসুৰক বধ কৰিবলৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাক সৰ্বশক্তি প্ৰদান কৰি আজিৰ এই দিনটোতে প্ৰেৰণ কৰে ধৰালৈ আৰু এই জনবিশ্বাসক সাৰোগত কৰি দুৰ্গা পূজাৰ প্ৰেক্ষণত এই মহালয়াৰ শাৰদীয় পুৱাতে মা দুৰ্গাৰ আশীষ ল'বলৈ ৰাজপথত কিংবা মুকলি আকাশৰ তললৈ ওলাই আহে জাকে জাকে লোক ৰাজ্যৰ আন প্ৰান্তৰ দৰে জাগিৰোডতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই পুৱাই দেৱী দুৰ্গাৰ আশীষ ল'বলৈ অগণন ভক্ত তথা ডেকা গাভৰু বৃদ্ধা শিশু মহিলা সকলোৱে এইদৰে প্ৰাতঃভ্ৰমণ কৰিলেহি জাগিৰোডৰ ৰাজপথত পবিত্ৰ দিনটোত বহুতেই সমাজৰ অপায় অমংগল দূৰ হোৱাৰো কামনা কৰিলে উল্লেখযোগ্য যে এই মহালয়াৰ পাছতে শুক্লা ষষ্ঠীত আৰম্ভ হ'ব দুৰ্গা পূজা সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে এই দুৰ্গোৎসৱ উদযাপনৰ বাবে মৃন্ময় শিল্পীসকলে মা দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈছে কৰোনাৰ বাবে 2020 বৰ্ষত দেশৰ লগতে অসমতো এই পূজা উদযাপন কৰিব পৰা নাছিল যদিও এইবেলি সাজু হৈছে ৰাজ্যবাসী আজি আপোনালোক জনাবলৈ খুবেই আনন্দিত হৈছোঁ যোৱা দিনবোৰ যেনেকুৱা কোভিড মহামাৰীৰ কাৰণে আমি ৰাজপথলৈ ওলাব পৰা নাছিলোঁ কাৰফিউ আছিলে এটা মানুহ এইটো ৰাস্তাত আপোনালোকে দেখা পোৱা নাছিলে আপোনালোকে বাতৰি কাকতত বাতৰিত পৰিৱেশন কৰিছিলে এটা মানুহ কচুলৈকে ৰাজপথ ওলাব পৰা নাছিলে কিন্তু আজি এই পবিত্ৰ মহালয়াৰ দিনা ৰাইজ আবাল বৃদ্ধ বনিতা সকলোৱে হিল্লোল ভাঙি এই ৰাজপথত ওলাই আহিছে আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে মাতা
দুৰ্গা দেৱী আজি মহালয়াৰ দিনা স্বৰ্গৰ পৰা মৰ্তলৈ নামি আহিছে আৰু এই মাতা দুৰ্গা দেৱীৰ ওচৰত মই এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ যাতে আপোনাৰ এই অসমবাসীৰ লগত বিশ্ববাসীক এটা শান্তিময় পৰিৱেশ দিয়ে তেখেতে। ইয়াৰ মাজতে পূজাৰ বতৰৰ অন্যতম সুস্বাদু জেলেপীৰো সোৱাদ ল'লে বহুতেই। অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান ক্ষেত্ৰীৰ শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ত চলিছে শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ইতিমধ্যে সম্পূৰ্ণ কোভিড বিধি মানি এইবেলি সাজু হৈ উঠিছে কামাখ্যা দেৱালয় পৰিচালনা সমিতি। উল্লেখযোগ্য যে কামাখ্যা দেৱালয়ত মহ বলি প্ৰথা অতীজৰে পৰা চলি আহিছে আৰু এইবেলিও নৱমীৰ দিনা তিনিটাকৈ মহ বলি দিয়া হ'ব বুলি জানিবলৈ দিছে কামাখ্যা মন্দিৰৰ পুৰোহিতে। বৃহত্তৰ ডিমৰু বজাৰ অন্তৰ্গত ক্ষেত্ৰীত অৱস্থিত ঐতিহ্যমণ্ডিত অতি পুৰণিকলীয়া শ্ৰী শ্ৰী কামাখ্যা দেৱালয় বিগত বছৰৰ দৰে এইবেলিও শৰৎকালীন শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা ষষ্ঠীৰ পৰা দশমীলৈকে উদযাপন কৰিবলৈ মনস্থ কৰা হৈছে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হ'ব। চৰকাৰৰ যিটো কোভিড মহামাৰীৰ এছঅ'পি দিছে সেই এছঅ'পি সম্পূৰ্ণৰূপে মানি পূজাৰ কাৰ্যসূচী সমাপন কৰা হ'ব। আমাৰ সপ্তমীৰ পৰা বলি বিধান আৰম্ভ হ'ব। সপ্তমীৰ দিনা ছাগল বলি হাঁহ বলি, অষ্টমীত ছাগল বলি হাঁহ বলি, নৱমীৰ দিনাখনে ছাগল বলি হাঁহ বলি আৰু মহ বলি হ'ব। এইবেলি তিনিটা মহ আছে, কমিটিৰ এটা আৰু বাহিৰৰ পৰা দুটা আহিছে। মৰিগাঁও আৰক্ষীৰ জালত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা। দেওবাৰে মৰিগাঁও আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ আৰু বহু আপত্তিজনক সামগ্ৰীসহ আটক এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা। মৰিগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মহিলা। ধৃত মহিলাৰ পৰা জব্দ ড্ৰাগছ চিৰিজ বহু আপত্তিজনক সামগ্ৰী। মৰিগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী মহিলা। নিৰু হাজৰিকা নামৰ মহিলাগৰাকীক দেওবাৰে মৰিগাঁও সদৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মৰিগাঁও নটুৱা গাঁৱৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে। ধৃত মহিলাগৰাকীৰ পৰা 13টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। যিখিনি জানো মই সেইখিনি ক'ব বিচাৰিছোঁ। মোক থানাৰ পৰা ফোন কৰিলে, ফোন কৰাত মই দেখিছোঁ যে ইয়াত এগৰাকী মহিলা ভাড়াতীয়া থাকে, তাতে কিবা ড্ৰাগছ চাগছ ওলাইছে, কৰি গ্ৰেপ্তাৰ কৰিছে। এতিয়া ড্ৰাগছ এটা 13টা পাইছে, 13টা মই দেখিছোঁ। অভিযোগ মতে ধৃত নিৰু হাজৰিকাই উক্ত ভাড়াঘৰত থাকি দীৰ্ঘদিন এনে অসামৰিক কাম কাজত চলাই আছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল নিৰু হাজৰিকা। মায়াঙৰ হিলৈখুন্দাত সন্দেহজনক লোকৰ আগ্ৰাসন। দখলীকৃত অঞ্চলটো দেওবাৰে সৰজমিন পৰ্যবেক্ষণ কৰে মৰিগাঁও আৰু দৰং জিলাৰ প্ৰশাসনৰ লোকে। স্থানীয় লোকে বেদখলৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। মায়াঙৰ হিলৈখুন্দাত সন্দেহজনক লোকৰ আগ্ৰাসন। দখলীকৃত অঞ্চলত মৰিগাঁও দৰং জিলা প্ৰশাসনৰ সৰজমিন পৰ্যবেক্ষণ। মায়াঙৰ ঔগুৰিৰ হিলৈখুন্দাত অব্যাহত থকা বেদখলীকৃত ভূমিৰ দেওবাৰে পুনৰ সৰজমিন পৰ্যবেক্ষণ কৰে মৰিগাঁও আৰু দৰং জিলা প্ৰশাসনে। বিবাদমান অঞ্চলটোৰ পৰ্যবেক্ষণৰ বাবে মৰিগাঁও আৰু দৰং জিলাৰ সংশ্লিষ্ট প্ৰশাসনিক বিষয়াসকল অঞ্চলটোত উপস্থিত হয়হি। মৰিগাঁও জিলাৰ ৰাজহ বিভাগটোৰ অতিৰিক্ত উপায়ুক্ত, মায়াঙৰ চক্ৰ বিষয়াৰ লগতে দৰং জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত তথা মঙলদৈৰ চক্ৰ বিষয়াই অঞ্চলটো পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি মায়াঙৰ ঔগুৰি হিলৈখুন্দাৰ এটা বৃহৎ অঞ্চলত একাংশ সন্দেহজনক লোকে অবাধে বেদখল কৰি আগ্ৰাসন অব্যাহত ৰাখিছে। ইয়াকে লৈ অঞ্চলটোত স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
না আজি আমাৰ দৰং জিলাৰ পৰা আমাৰ অতিৰিক্ত উপায়ুক্ত ৰাজহ আৰু চাৰ্কুল অফিচাৰ মঙলদৈ আৰু আমাৰ মায়ঙৰ চাৰ্কুল অফিচাৰ আৰু মই নিজে ৰাজহৰ মৰিগাঁও দায়িত্বত আছোঁ অতিৰিক্ত উপায়ুক্ত আমি আহিলোঁ আহি সৰজমিনত চালোঁ বস্তুখিনি চাই পেলাই আমি আহিছোঁ ৰাইজৰ লগত কথা পাতিছোঁ আৰু বস্তুখিনি আজি চোৱাহে হৈছে আমাৰ আৰু যিখিনি সিদ্ধান্ত আমি ওপৰত আমাৰ তেখেতসকলেও পাতিব দৰঙত উপায়ুক্তৰ লগত আমিও পাতিম স্থানীয় বাসিন্দাসকলে বেদখল উচ্ছেদৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ মৰিগাঁও আৰু দৰং দুয়োখন জিলাৰ প্ৰশাসনে সৰজমিন পৰ্যবেক্ষণ কৰিছে যদিও এতিয়াও বেদখলৰ উচ্ছেদৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত হোৱা নাই এই পৰ্যবেক্ষণৰ পাছত দুয়োখন জিলাৰ শীৰ্ষ প্ৰশাসনীয় বিষয়াৰ আলোচনাৰ অন্তত এই সমস্যাটো সমাধান হ'ব বুলি আশা কৰিছে স্থানীয় লোকসকলে এই ক্ষেত্ৰত প্ৰশাসনৰ লোকে এক সুস্থিৰ সিদ্ধান্ত দিব বুলি আশ্বাস লাভ কৰাৰ কথা অৱগত কৰে মায়ঙৰ ভুক্তভোগী স্থানীয় বাসিন্দাসকলে মানে আলোচনা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডিচিৰ লেভেলৰ আহিছে ডিচি ছাৰক আৰু হেৰি কি বোলে মঙলদৈ পঠাইছে ডিচি ছাৰক তেওঁলোকে আহি বিষয়টো গোটেই ভালদৰে তন্ন চালে এতিয়া আমাক মানে কৈছে যে কেইদিনমান সময় ৰ'ব দিছে সোনকালে ইয়াৰ সমাধান হ'ব জাগিৰোডৰ পলাহগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা শুকুৰবাৰে পলাহগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বাছখনৰ চালকজন নিহত হয় জাগিৰোডৰ পলাহগুৰিত নৈশ বাছ ট্ৰাকৰ সংঘৰ্ষ দুৰ্ঘটনাত নিহত নৈশ বাছ চালক আহত 11 যাত্ৰী জাগিৰোডৰ পলাহগুৰিত শুকুৰবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় AR01M 8607 নম্বৰৰ এখন নৈশ বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে একে দিশত আহি থকা এখন ট্ৰাকত খুন্দা মাৰে নৈশ বাছখনে দুৰ্ঘটনাটোত অতি বেয়াকৈ জখম হোৱা নৈশ বাছখনৰ চালক অৰ্জুন বৈশ্যক নেলি আৰক্ষীয়ে নেলি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুৰ্ঘটনাটোত নৈশ বাছখনৰ আন 11 গৰাকী যাত্ৰী আহত হয় আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হয় উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখী আছিল নৈশ বাছখন আৰু পলাহগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো হয় ৰাতিপুৱা প্ৰায় 4:50 মানত খবৰ আহিল যে এক্সিডেণ্ট এটা হৈছে আমাৰ আমলিঘাট পোৱাৰ আগতে বৰখাল বুলি জেগাত NH 37 ৱেত শিৱসাগৰৰ পৰা আহি থকা ছুপাৰ এখনে ট্ৰাকত খুন্দা মাৰিছিলে পিছফালৰ পৰা তাৰ ফলত ড্ৰাইভাৰজনৰ মানে গ্ৰেভিয়াছ ইঞ্জুৰি হৈছে তাৰ লগে লগে আমি নেলি হস্পিটেলত পঠোৱা হ'ল কিন্তু তেওঁ ইতিমধ্যে ডেড বুলি ডিক্লেয়াৰ দিলে ডক্টৰে আৰু আপোনাৰ 11জনমান পেচেঞ্জাৰ সামান্যভাৱে জখমপ্ৰাপ্ত হৈছিলে তেওঁলোকক মেডিকেলত ট্ৰিটমেণ্ট কৰে তেওঁলোক নিজৰ ঘৰলৈকে এতিয়ালৈকে গুচি গৈছে অত্যাধিক ভাড়া লোৱা 4চকীয়া যান-বাহনৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগৰ অভিযান ভাড়া বৃদ্ধিৰ সন্দৰ্ভত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই জিলা পৰিবহণ বিষয়াক প্ৰদান কৰা স্মাৰক পত্ৰৰ ভিত্তিত মঙলবাৰে চলোৱা এক অভিযানত চালক হেণ্ডিমেনক ভাড়া হ্ৰাস কৰিবলৈ সকিয়নি প্ৰদান কৰে সংশ্লিষ্ট বিভাগে অত্যাধিক ভাড়া লোৱা 4চকীয়া যান-বাহনৰ বিৰুদ্ধে অভিযান ডিমৰীয়া অঞ্চলত আৰক্ষীয়ে জৰিমনা বিহিলে বহু বাহনক ডিমৰীয়া অঞ্চলৰ পৰা গুৱাহাটী কিংবা জাগিৰোডলৈ চলাচল কৰা যাত্ৰীবাহী মেজিক অটোসমূহে বিগত এমাহে 100% যাত্ৰী বহুৱাই অত্যাধিক ভাড়া সংগ্ৰহ কৰি থকা সন্দৰ্ভত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে জিলা পৰিবহণ বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল এই স্মাৰক পত্ৰৰ ভিত্তিতে মঙলবাৰে জিলা পৰিবহণ বিভাগৰ এটা দলে সোণাপুৰত চলাই অভিযান
অভিযানত অত্যাধিক ভাড়া লোৱা বাহনসমূহৰ চালক হেণ্ডিমেনক সকিয়নি প্ৰদান কৰাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰে। দুচকীয়া বাহন চলাওঁতে হেলমেট নিপিন্ধা আইন বিৰোধীসকলকো আইনগত ব্যৱস্থা লয় যান-বাহন আৰক্ষীয়ে। ছাত্ৰ সন্থাৰ অভিযোগ ৫০ৰ পৰা ১০০% ভাড়া বৃদ্ধি হোৱাৰ ফলত সৰ্বসাধাৰণৰ লগতে ছাত্ৰীসকলৰো যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগক বিহিত ব্যৱস্থা ল'বলৈ সন্থাই দাবী জনায়। আজি অভিযানটো চলোৱা এইকাৰণে হৈছে কাৰণ আমি এখন আবেদন কৰিছিলোঁ যে ইয়াতে আমাৰ যান বাহনৰ যি ভাড়া বৃদ্ধিক লৈ আমাৰ জনসাধাৰণৰ মাজত যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া তেখেতসকলে আমাক জনাইছিলে। তেখেতসকলে যি বাছ বৃদ্ধিৰ ক্ষেত্ৰত কলেজলৈ ষ্টুডেণ্ট যাব নোৱাৰে, ধৰক বজাৰলৈ কৰিবলৈ সোণাপুৰলৈ আহিব নোৱাৰে, মালৈবাৰীৰ পৰা খানাপাৰালৈ ১৬০ টকা ভাড়া, ১৫০ টকা ভাড়া, আৰু ইয়াৰ পৰা গুৱাহাটীলৈ সোণাপুৰৰ পৰা যোৰাবাটলৈ ৬০ টকা ভাড়া, তেনেকুৱা ধৰণৰ এটা পৰ্যায় চলিছে। আৰু সেইকাৰণে আমাৰ জনসাধাৰণে আমাক জনাইছে, আমি পৰিবহণ বিভাগলৈ এখনি আবেদন জনাইছিলোঁ আৰু সেইমৰ্মে আজি আহি তেখেতসকল আমাৰ ইয়াত উপস্থিত হৈছে আৰু এটা সকলোকে তেখেতসকলে লগ কৰিছে। এতিয়া কথা হৈছে যে চৰকাৰে যিটো মূল্যবৃদ্ধি কৰিছে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আজি যান বাহনেও ভাড়া বৃদ্ধি কৰিছে। গতিকে আমি বিনম্ৰভাৱে, কাৰণ ইটোৰ পিছত সিটো এটা সংলগ্ন হৈ আছে, কাৰণ এতিয়া আমি যদিও টমটমবিলাকক ধৰোঁ বা মেজিকবিলাকক ধৰোঁ, আচলতে তেলৰ দাম বাঢ়িছে কাৰণে বঢ়াইছে, কিন্তু তাৰ কাৰণে জনসাধাৰণে যি ভুক্তভোগী হৈছে, এই গোটেই পৰ্যায়ক্ৰমে যি ধৰণৰ এটা মানে দুৰ্দশা হৈছে ৰাইজৰ, এই গোটেইখিনি চৰকাৰে চাব লাগিব আৰু চৰকাৰলৈ বিনম্ৰ অনুৰোধ যে তেখেতসকলে মূল্যবৃদ্ধি ৰোধ কৰক, তাৰ ফলত এটা এটাকৈ সকলো সমস্যাৰ সমাধান হ'ব। জাগিৰোডত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। নিষ্ঠুৰ ককায়েক বয়েকে নিজ ভগ্নীক ৰাজস্থানলৈ নি নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত গতাই দিয়াৰ অভিসন্ধি কৰাৰ পিছত আৰক্ষীৰ জালত পৰিল অভিযুক্ত। জাগিৰোডৰ হাওলাভেটিত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাগিৰোডত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। নিজ ভগ্নীক ৰাজস্থানত বিক্ৰীৰ অভিযোগ পাহান ভাতৃৰ বিৰুদ্ধে। ৰাইজে কৰায়ত্ব কৰি চম্জালে আৰক্ষী। জাগিৰোডৰ হাওলাভেটিত সংঘটিত হৈছে এই জঘন্য কাণ্ড। বৰ্তমান আজি আমাৰ গাঁওখনত যিটো পৰিৱেশ এতিয়া বৰ্তমান সৃষ্টি চলিছে, এই পৰিৱেশটো বৰ লজ্জিত আৰু খুব মানে লাজ লগা কথা, হ'ব নলগা ঘটনা এটা ঘটিছে। আমাৰ গাঁৱৰে এজন লোক, যিজন মানে আমাৰ দাদা হয়, বৌ হয়, তেওঁলোকে আজি এনেকুৱা ঘৃণনীয় কাম এটা কৰিছে, যিটো কাম আমি সপোনতো ভাবিব নোৱাৰি। তেনেকুৱা কাম এটা কৰাটোক আজি আমি ৪-৫ দিনৰ পৰা অকণমান গম পাই আছিলোঁ, কিন্তু সঠিককৈ ধৰিব পৰা নাছিলোঁ। আজি আমাৰ গাঁৱৰে এজনী বৌ এজনীয়ে অলপ সজাগতা বৌ, তেখেতে মানে অকণমান কলিঙত ৰেকৰ্ডিং কৰি কিনে আজি যিটো কিবাটো উলিয়ালে তাৰ বিষয় লৈ আজি যিটো ভিডিঅ' কলিং ৰেকৰ্ডিঙত যিটো তেওঁৰ কৈফিয়ত পালে, সেই কৈফিয়তৰ ফালৰ পৰা আমাক জনোৱাৰ পিছত আমি আজিৰ পৰা তেওঁলোকে মানে ক'ত আছে, কেনেকৈ আছে, তেনেকুৱা কৰি কিবা লোৱাত যে গম পালোঁ যে আমাৰ ভনী ছোৱালী এজনী গাঁৱৰে, তেওঁ মানে নিজ ককায়েক হয়, তেওঁ মানে লৈ যায় ৰাজস্থানত বিক্ৰী কৰিব লৈ যোৱা বুলি কিনে সম্পূৰ্ণৰূপে গম পাইছোঁ। দীপেন ৰামচিয়াৰী নামৰ লোকজনে পত্নী শেৱালী ৰামচিয়াৰীৰ সহযোগত গুৱাহাটীলৈ ফুৰাবলৈ নিয়াৰ চলেৰে নিজ ভগ্নীক ৰাজস্থানলৈ নি ধনৰ বিনিময়ত বিক্ৰীৰ প্ৰচেষ্টা চলাওঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। প্ৰথমে হাতীপুতাত নিম বুলি কৈ নিছে, আমিতো নাজানো হাতীপুতাত যে গৈছে বুলি, হাতীপুতাত যোৱা বুলিহে আমি জানো, কিন্তু ৰাজস্থান যোৱা বুলি আমি নাজানো। পিছদিনাখন মায়ক কৈ আছোঁ আমি, মায়ে তোলো ক'ত গৈছে সিহঁতৰ যাৰ ঘৰত নিছে সিহঁতৰ ঘৰৰ মাইকী মানুহজনী ফোন মাৰি কৈছে, তাৰপিছতহে আমাৰ হাহাকাৰ লাগিছে। তাৰ আগততো কিমান মিছা কথা কৈছে, কিন্তু সেইবিলাক কথা চব মিছা। এই আমাৰ দাদা বৌ সিহঁতে বোলে গাৰ্জেন নহয়, মানে সিহঁতৰ বোলে নিজৰ বৈনীয়েক নহয়, সেনেকৈ বুলি কৈ কিনে নিছে। সিহঁতৰ দাদাক বৌৱাক বেলেগ আছে, আমি বেলেগ বৌৱাকহে, সেনেকৈ মিছা কথা কৈ কেনে বোলে নিছে। শেৱালী ৰামচিয়াৰী, দীপেন ৰামচিয়াৰী। ১৫ বছৰীয়া কিশোৰীগৰাকীক নিজ ভাতৃয়ে বিক্ৰীৰ অপচেষ্টা চলোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। ৰাজস্থানৰ এগৰাকী মহিলাই টেলিফোনযোগে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছত আজি পুৱাৰ ভাগত নিজ গৃহত উপস্থিত হোৱাত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। হাওলাভেটি গাঁৱৰ পৰা ছোৱালী এজনী তাৰমানে নিৰুদ্দেশ হৈ আছিল। এই ছোৱালীজনীৰ ককায়েকে তাৰমানে নিজৰ মিছেছৰ ককায়েকৰ তাৰমানে অসুখ হৈ আছে বুলি গুৱাহাটী লৈ গৈছিল মেডিকেল কলেজত লৈ যাম বুলি কৈ তেওঁলোকে
ৰাজস্থান পোৱালেগৈ। ৰাজস্থানত এতিয়া তেওঁলোকে নিচে এইটো কাৰণে আমাৰ এইটো সন্দেহ হয় তেওঁ নাৰী সৰবৰাহকাৰীত জড়িত, তেওঁৰ লগত ইণ্টাৰনেশ্যনেল নেট আছে, ইণ্টাৰনেশ্যনেল তেওঁলোকৰ হাত আছে। আমি সেইটোৱে ভাবিছোঁ তেওঁলোকক আমি এতিয়া ৰাইজৰ পৰা আমাৰ একো উপায় নাই, এইটো সংবিধান বিৰোধী কাম কৰিছে, আইন বিৰোধী কাম কৰিছে। সেইকাৰণে তেওঁক আইনে যি কৰিব লাগে আইনে কৰিব, যি কৰিব লাগে পুলিচে কৰিব। মানুহজনৰ নাম এনে দীপেন ৰামচিয়াৰী বুলি কয়, গাঁৱত মেলা বুলি কয় নামটো, আৰু ঘৈণীয়েকৰ নামটো হ'ল শেৱালী। এয়া ৰেকৰ্ডিং কৰিছে, ৰেকৰ্ডিং কৰাত মই শুনা পাইছোঁ যে ল'ৰা মানুহ এজন, ছোৱালী মানুহ এজনী, বোৱাৰী মানুহ দুজন বুলি কোৱা শুনা পাইছোঁ। সেইটোৱে মুঠতে নাৰী সৰবৰাহকাৰীত তেওঁলোকে জড়িত আছে, ইণ্টাৰনেশ্যনেল হাত আছে তেওঁলোকৰ। এইটো এতিয়া পুলিচে কি কৰে কৈ থাকিব। আনহাতে কিশোৰীগৰাকীৰ মাতৃয়েও জাগিৰোড থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে দুয়োকে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এইবাৰ চাওঁ আহক জাগিৰোড ক্ষেত্ৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ কেইবাটাও খেলৰ বাবাতৰি। টাইগাৰ ক্লাবৰ উদ্যোগত নকআউট ফুটবল খেল প্ৰতিযোগিতা। উদ্বোধনী খেলত বিজয়ী চন্দ্ৰপুৰ FC। জাগিৰোডৰ বাংঠাইগাঁও টাইগাৰ ক্লাবৰ সৌজন্যত বাংঠাইগাঁও খেলপথাৰত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে টেপিমাই বৰদলৈ, ৰোহিত শইকীয়া আৰু পদ্মকান্ত শইকীয়া সোঁৱৰণী এখন নকআউট ফুটবল খেল প্ৰতিযোগিতা। দেওবাৰে উদ্বোধনী খেলত চন্দ্ৰপুৰ FC আৰু পশ্চিম নগাঁও FCয়ে অংশগ্ৰহণ কৰে। প্ৰতিকূল বতৰৰ মাজতে অনুষ্ঠিত খেলখনত চন্দ্ৰপুৰ FC 4-1 গ'লৰ ব্যৱধানত জয়ী হয়। খেলৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে বিশিষ্ট ফুটবল খেলুৱৈ ব্ৰিটিছ দলয়ে আৰু বন্তি প্ৰজ্বলন কৰি খেলখন উদ্বোধন কৰে গোপীনাথ দেউৰীয়ে। নকআউট ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বিজয়ী দলক বঁটাসহ 30,000 টকা আৰু বিজিত দলক 20,000 টকা প্ৰদান কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। সমগ্ৰ খেলখনত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ ফুটবল দলৰ লগতে মেঘালয়ৰো ফুটবল দলে ভাগ ল'ব। সুদাপুৰত 71 সংখ্যক অসম আৰক্ষী দিৱস পালন। সোণাপুৰ আৰক্ষী FC আৰু জ্যোতিনগৰ FCৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত। 71 সংখ্যক অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে সোণাপুৰ আৰক্ষীৰ উদ্যোগত বৰকুচি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এখনি প্ৰীতি ফুটবল খেল। সোণাপুৰ আৰক্ষী FC আৰু জ্যোতিনগৰ FCৰ মাজত অনুষ্ঠিত হোৱা খেলখনত জ্যোতিনগৰ FCয়ে 6-2 গ'লত বিজয়ী খিতাপ অৰ্জন কৰে। উক্ত অনুষ্ঠানতে আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ 4গৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক্ৰমে নৰকান্ত শৰ্মা, ৰাজেন্দ্ৰ দে, ত্ৰৈলোক্য বৰদলৈ আৰু ৰঞ্জিত দেক একোখনকৈ ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সোণাপুৰ ৰাজচক্ৰৰ বিষয়া বিস্তীৰ্ণ বৰুৱা, চুবুৰীয়া মেঘালয়ৰ বৰ্ণিহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আলফিউ চাংমাই অতিথি হিচাপে অংশগ্ৰহণ কৰে। খেলৰ অন্তত বিজয়ী দলটিক ট্ৰফি আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। 5 অক্টোবৰ আমাৰ আৰক্ষী দিৱস হিচাপে গোটেই সমগ্ৰ অসমতে আমি উদযাপন কৰোঁ। সেই সংক্ৰান্ততে আজি এখন প্ৰীতি ফুটবল খেল আমি বৰকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোক আহি আমাক সহযোগিতা তথা উৎসাহ যোগোৱাৰ বাবে আপোনালোককো আমাৰ আৰক্ষীৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও জাগিৰোড বাস্কেটবল এছ'চিয়েশ্যনৰ উদ্যোগত ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত 3দিনীয়াকৈ অনুষ্ঠিত কৰা হয় বাস্কেটবল টুৰ্ণামেণ্ট। খেলখনত উত্তৰ পূৰ্বাঞ্চলৰ 19টা ল'ৰাৰ দল আৰু 9টা ছোৱালীৰ দলে অংশগ্ৰহণ কৰে। 1 অক্টোবৰৰ পৰা 3দিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই টুৰ্ণামেণ্টখন। চূড়ান্ত খেলখনত ল'ৰাৰ দি ৰেভেজাৰ্ছ আলফা দলে আৰু ছোৱালীৰ শ্বিলং লেবেট গাৰ্লছ ক্লাব দলে বিজয়ী খিতাপ অৰ্জন কৰে।
মই জাগিৰোড বাস্কেটবল এছ'চিয়েশ্যনৰ পৰা কৈছিলোঁ। আমি চবেই জাগিৰোড বাস্কেটবল এছ'চিয়েশ্যনৰ পৰা এই গেমখন আয়োজিত কৰিছোঁ। আমি এভৰি ইয়াৰ এই গেমখন পাতোঁ, বাট এইবাৰ ভাবিছোঁ কি অলপ মানে ডাঙৰকৈ অলপ টুৰ্ণামেণ্ট এক্সটেণ্ড কৰোঁ। তো যি কাৰণে আমি গোটেই নৰ্থ ইষ্টৰ পৰা টিমছ মাতিছোঁ। তো ইয়াত এতিয়া বয়জৰ 19টা টিমছ আহিছে অল টোটেল, আৰু ছোৱালীৰ আহিছে আপোনাৰ গাৰ্লছৰ আহিছে 9টা। তো সেইটোৱে ভাল লাগিছে। আমি গোটেই জাগিৰোড বাস্কেটবল এছ'চিয়েশ্যন প্ৰাউড হৈছোঁ এইটো কাৰণে, এণ্ড জাগিৰোডো গৰ্বিত হ'ব আমাৰ ওপৰত। এইটো খেল আপোনাৰ 3দিনীয়া গেম, 3দিনীয়া আজি সামৰণি হ'ব। আনটাৰ নৰ্থ ইষ্টৰ টিম আহিছে, ফৰ এক্সাম্পল নাগালেণ্ড, মিজোৰাম, দেন শ্বিলং, দেন গুৱাহাটী, এক্সেট্ৰা এক্সেট্ৰা। আনহাতে ল'ৰাৰ টীম অ'এছিছ আৰু ছোৱালীৰ টাইলিলাং দল ৰানাৰ্ছ আপ ৰূপে বিবেচিত হয়। খেলৰ অন্তত বিজয়ী দলকেইটাক বঁটাসমূহ প্ৰদান কৰা হয়। জাগিৰোডত প্ৰশাসনিক মহকুমা স্থাপনৰ দাবী পুনৰ উত্থাপিত হৈছে। 2011 চনৰ পৰা জাগিৰোডবাসীয়ে এই দাবী উত্থাপন কৰি আহিছে যদিও আজি পৰ্যন্ত ই কাৰ্যকৰী নহল। এনে পৰিপ্ৰেক্ষিতত বিজেপি নেতৃত্বাধীন চৰকাৰক মহকুমা স্থাপনৰ দাবী কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। জাগিৰোড প্ৰশাসনিক মহকুমা দাবী সমিতিৰ উদ্যোগত 2011 চনৰ পৰা জাগিৰোডত এটা মহকুমা স্থাপনৰ দাবী উত্থাপন হৈ আহিছিল যদিও বিগত 10টা বছৰে কংগ্ৰেছ কিংবা বিজেপি কোনো এখন চৰকাৰে ইয়াক কাৰ্যকৰী ৰূপ দিব নোৱাৰিলে। 2 লক্ষাধিক ভোটাৰ থকা জাগিৰোড বিধানসভা সমষ্টিৰ এই মহকুমা স্থাপনৰ বাবে বিগত সময়ছোৱাত প্ৰতিখন চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত বিভিন্ন স্মাৰকপত্ৰ প্ৰদান, আবেদন নিবেদন কৰাৰ উপৰিও বিভিন্ন সভা সমিতি, আন্দোলন, প্ৰতিবাদ আদি সাব্যস্ত কৰা হৈছিল। আনকি শাসনাধীষ্ঠ বিজেপিয়ে বিগত নিৰ্বাচনী ইস্তাহাৰত মহকুমা স্থাপনৰ বিষয়টো ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰো চলাইছিল। এনে প্ৰেক্ষাপটত জাগিৰোডবাসী ৰাইজে আশা কৰা ধৰণেৰে চৰকাৰৰ পৰা আজি পৰ্যন্ত কোনো সদুত্তৰ নোপোৱাত আক্ষেপ প্ৰকাশ কৰিছে জাগিৰোড প্ৰশাসনিক মহকুমা দাবী সমিতিয়ে। এই লৈ সমিতিৰ বিষয়ববীয়াসকলে সোমবাৰে গড়কাপ্তানি বিভাগৰ ডাকবংলাত এখন সভাৰ জৰিয়তে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে জাগিৰোডত এটা প্ৰশাসনিক মহকুমা ঘোষণা কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে অতি শীঘ্ৰে এই সন্দৰ্ভত উক্ত সমিতিৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিছে। সভাত মহকুমা দাবী সমিতিৰ সভাপতি নাৰায়ণ কুমাৰ ৰাধু কাকতি, সম্পাদক জিতেন্দ্ৰ কুমাৰ ডেকা, অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীদাম দেউৰী, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাকে ধৰি আন কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। আমি 2011 চনৰ পৰা জাগিৰোড মহকুমা গঠন কৰি প্ৰশাসনিক মহকুমা গঠন কৰিবৰ কাৰণে এটা দাবী তুলি আহিছিল। এই সম্পৰ্কত আমি 11 চনৰ পিছতেই ৰাষ্ট্ৰীয় পথ অৱৰোধ, ৰেল লাইন অৱৰোধ এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাত মহকুমা দাবী সমিতিৰ সভাপতি সম্পাদকক আপোনাৰ ৰেলৱে বিভাগে এৰেষ্ট কৰিছিল। সেইটো 3 বছৰমান কেছ কৰাৰ পিছত যেনিবা সেইটো আমি টকা পালোঁ। সেইখিনি সময়ত আমাৰ বৰ্তমানৰ মন্ত্ৰী ফিজ হাজৰিকা ডাঙৰীয়াও ৰেলকো আন্দোলন আমাৰ লগত সহযোগ কৰিছিল। আমাৰ জনসংখ্যাটো বহুত বেছি, 2 লাখৰ ওপৰত আমাৰ মানে ভোটাৰ আছে। হয়, আৰু আনহাতেদি চাব গ'লে এখন জিলাত খালী জিলাখনৰ নামৰ কাৰণে এটা মহকুমা আছে। গতিকে আমাৰ এই জিলাখনৰ মাজত আৰু এটা মহকুমা হোৱাটো অতি প্ৰয়োজনীয় বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ। সেই তৰফৰ পৰা আমি মহকুমা প্ৰশাসনিক দাবী সমিতিৰ পৰা ইয়াত মানে মহকুমা এটা আমি দাবী কৰিছোঁ। এতিয়া বৰ্তমানৰ যিজন আমাৰ সকলোৰে অতি প্ৰিয় মন্ত্ৰী, তেখেতেও যোৱা নিৰ্বাচনত তেখেতৰ নিৰ্বাচনী ইস্তাহাৰত 1 নম্বৰতে জাগিৰোড মহকুমা গঠন কৰা হ'ব বুলি এটা আমাক প্ৰতিশ্ৰুতি দিছিল। সেই সন্দৰ্ভত আমি আজি বহিছিলোঁ। মন্ত্ৰী মহোদয়ৰ ওচৰত অৱগত কৰি অলপ ৰাজহুৱাভাৱে ডাঙৰকৈ এখন সভা পতা আমি আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। কানাড়া ৰোবেক মিউচুৱেল ফাণ্ডৰ উদ্যোগত জাগিৰোডৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা হয় চাইকেল। বৃহস্পতিবাৰে কানাড়া ৰোবেক মিউচুৱেল ফাণ্ডৰ বিষয়ববীয়াৰ উপস্থিতিত শ্বহীদ লক্ষী ডেকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীক বিতৰণ কৰে চাইকেল।
বিনামূলীয়া চাইকেল বিতৰণ অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কানাড়া ৰবেক মিউচুৱেল ফাণ্ডৰ উত্তৰ পূবৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৰা উপস্থিত থাকে। আমাৰ বিদ্যালয়ৰ বাবে আজি এটা ভাল খবৰ। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি কানাড়া ৰবেকো মিউচুৱেল ফাণ্ডৰ পৰা আমি 50খন চাইকেল পাইছোঁ আৰু তেওঁলোকৰ এটা আঁচনি আছে আৰু এই আঁচনিটো হৈছে এনেকুৱা যে যিবিলাক মানে BPL কেটেগৰীৰ যিবিলাক ছাত্ৰ ছাত্ৰী বা প্ৰত্যেক বছৰে চাইকেল হওক বা অন্যান্য কিবা কিবি সামগ্ৰী তেনেকুৱা মানে সুবিধাৰ এটা মানে ব্যৱস্থা আছে আৰু সেই অনুযায়ী আজি তেওঁলোকে মানে চাইকেলখিনি আমি আজি বিতৰণ কৰিলোঁ যে আগলৈও যেন আমাৰ বিদ্যালয়ৰ এনেকুৱা যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে তেনেকুৱা সুবিধা লাভ কৰে। প্ৰায় 80% ল'ৰা ছোৱালীয়ে আমাৰ BPL কেটেগৰীৰ ষ্টুডেণ্ট। মৰিগাঁও পবিতৰা হাটত জিলা আইন সেৱা প্ৰাধিকৰণৰ 45দিনীয়া সজাগতামূলক কাৰ্যসূচীৰ শুভাৰম্ভ। শনিবাৰে মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ত, ৰাজহ চক্ৰৰ কাৰ্যালয়, চাহ বাগিচা, আৰক্ষী চকীসমূহত আইনগত বিভিন্ন সেৱাসমূহৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে 45দিনীয়া এই কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জিলা মুখ্য সত্ৰ ন্যায়াধীশ, অতিৰিক্ত সত্ৰ ন্যায়াধীশ। লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে ন্যায়পালিকা অধিবক্তা মণ্ডলীৰ বিষয়ববীয়া। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা ভাষা সংস্কৃতিৰ গৱেষক মনেশ্বৰ দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মশ্ৰং। আজি ইয়াতে জিলা আইন সেৱা প্ৰাধিকৰণৰ পিনৰ পৰা প্ৰায় 45দিনীয়া এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজি ইয়াতে সেইটো আজি এটা আৰম্ভণি কাৰ্যসূচী, উদ্বোধনী কাৰ্যসূচী আছিলে। ইয়াৰ পিছত তেখেতসকলে প্ৰায় 6 সপ্তাহ জুৰি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু গোটেই সময়ছোৱাত গোটেই জিলাৰ বিভিন্ন গাঁও পঞ্চায়ত লেভেলত বা অন্য ধৰণৰ লেভেলত আমাৰ যিসকলে আইন সেৱা কেনেকৈ পাব লাগে, কি আইন সেৱা তেওঁলোকে পাব লাগে আৰু কেনেকৈ গোটেই মানুহখিনিক সজাগ কৰিব লাগে, তেওঁলোকে কেনেকৈ তেওঁলোকক এম্পাৱাৰ কৰিব লাগে, এইটো লৈ পেলাই তেখেতসকলে বিভিন্ন কাৰ্যসূচী লৈছে আৰু সেই কাৰ্যসূচীৰ আজি এইটো আৰম্ভণি অনুষ্ঠান আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজসেৱক পদ্মকান্ত কাকতিৰ এখন স্মৃতিচাৰণ সভা দেওবাৰে অনুষ্ঠিত কৰা হয়। প্ৰয়াত কাকতিৰ পলাশগুৰিৰ বাসগৃহত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত পদ্মকান্ত কাকতিদেৱৰ চমু জীৱন আলেখ্য শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে জাগিৰোড মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ আনন্দৰাম বুঢ়াগোহাঁয়ে। সম্পাদক পদুম বৰাইলীয়ে আধৰা অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ক্ষীৰদা কুমাৰ শইকীয়া, জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ খগেন গগৈ, বিজেপিৰ জাগিৰোড মণ্ডলৰ সভাপতি প্ৰবীণ কুমাৰ ডেকা, ধৰণীধৰ বৰদলৈ আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰথমগৰাকী অধ্যক্ষ তথা পদ্মকান্ত কাকতিৰ ভাতৃ নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ প্ৰচেষ্টাত প্ৰকাশিত এই স্মৃতি গ্ৰন্থখনি তেওঁৰ এমহীয়াৰ মৃত্যুতিথি উপলক্ষে উন্মোচন কৰা হয়। ভকতগাঁও শংকৰদেৱ বিদ্যানিকেতনৰ একাদশ শ্ৰেণীৰ পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ। নিকেতনখনৰ পুৰণা খণ্ডত উচ্চতৰ মাধ্যমিক শাখাৰ নামভৰ্তি তথা অন্যান্য কাম কাজ অব্যাহত থকাৰ মাজতে 1 অক্টোবৰৰ পৰা আৰম্ভ হৈছে একাদশ শ্ৰেণীৰ পাঠদান কাৰ্যসূচী। এই উদ্দেশ্যে সেইদিনা ভকতগাঁও শংকৰদেৱ বিদ্যানিকেতনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতনখনৰ সভাপতি হীৰেণ শৰ্মাই। অনুষ্ঠানত সেইদিনা একাংশ শিক্ষাৰ্থীৰ লগতে নিকেতনখনৰ আচাৰ্যসকলো উপস্থিত থাকে। এই সন্দৰ্ভত নিকেতনখনৰ প্ৰধান আচাৰ্যই কয় এইদৰে। শংকৰদেৱ বিদ্যানিকেতন ভকতগাঁৱত যি 1 to 10লৈ দশম শ্ৰেণীলৈ যি পাঠদান চলি আছিল, 2009 চনৰ ৰাইট টু এডুকেশ্যন মানে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে একাদশ শ্ৰেণী খুলিব লাগে। সেইকাৰণে এইবাৰ শুভাৰম্ভ কৰা হৈছে আজি 1 তাৰিখে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে যি হাইস্কুল পৰ্যায়ত যি আমাৰ 100% ৰিজাল্ট হৈছিল, এই হায়াৰ ছেকেণ্ডেৰী মানে শ্ৰেণীটো যাতে
সেই ৰিজাল্ট আমি আশা কৰিব পাৰোঁ। ৰাইজৰ সকলোৰে সহায় সহযোগিতা আগবঢ়ালে আমি নিশ্চয় তাৰ ফলপ্ৰসূ আমি লাভ কৰিম। আমি ভাবোঁ ওচৰৰ যি ৰাইজে ইমান দিন ধৰি আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু দুগুণ উৎসাহেৰে যাতে তেওঁলোকে আৰু ছাত্ৰ ছাত্ৰীসকলে আগতে হায়াৰ ছেকেণ্ডেৰী ইয়াত নোহোৱাৰ কাৰণে তেওঁলোকে পঢ়িব পৰা সুবিধা নাছিল। এতিয়া আমাৰ 10ম শ্ৰেণীৰ পৰা পাছ কৰি একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীলৈ আমি ইয়াতে উন্নীত কৰাৰ ব্যৱস্থা কৰিছোঁ। আশা ৰাখিছোঁ আমি ভাল ৰিজাল্ট কৰিব পাৰিম আগৰ দৰে। ৰেলেৰে কেৰেলালৈ যোৱাৰ পথত জাগিৰোডৰ দক্ষিণ ধৰমতোলৰ এজন যুৱক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই শোকাবহ ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত। নিহত যুৱকজনৰ নাম মিথুন দাস। অসমৰ পৰা কামৰ সন্ধানত কেৰেলালৈ গৈছিল যুৱকজনৰ লগতে গাঁওখনৰ আন একাংশ যুৱক। কিন্তু কেৰেলা নৌপাওঁতেই যুৱকজন এনেদৰে মাজবাটতে অন্ধ্ৰপ্ৰদেশত নিহত হোৱা ঘটনাটোক পৰিয়ালৰ লোকে সহজভাৱে ল'ব পৰা নাই আৰু ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি আৰক্ষীক অভিযোগ কৰিছে। ইতিমধ্যে নিহত হোৱা যুৱকজনৰ ফটো অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীয়ে জাগিৰোড আৰক্ষীলৈ প্ৰেৰণ কৰিছে। ৰেলেৰে গৈ থকা অৱস্থাতে কোনোৱে ৰেলৰ পৰা ঠেলিয়াই পেলাই দি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। দক্ষিণ ধৰমতোলৰ দুখীয়া পৰিয়ালটোৰ যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সহায় বিচাৰিছে স্থানীয় লোক আৰু পৰিয়ালে। আমাৰ গাঁৱৰে ল'ৰা 3-4টামান কেৰেলাত কামত গৈছিল। এতিয়া হঠাতে আজি ৰাতিপুৱা 10-11টামান বজাত শুনিব পাৰিলোঁ যে পুৱা ঠিক 3টামান বজাত ল'ৰাটো ট্ৰেইনতে মানে তাৰ লেট্ৰিন কৰা ধৰোঁতে সি লেট্ৰিন কৰিবলৈ ওলাই আহোঁতে কোনোবা ল'ৰা 2-3টাই তাক ভৰিত মাৰি দিয়ে আৰু গটা মাৰি দি পেলাই ট্ৰেইনৰ পৰা পেলাই দিলে। সন্দেহ সেইটোৱে ল'ৰাটোৱে ভইচত আপোনালোকক ৰেকৰ্ডিংখিনি দিম, তেওঁ যেনেধৰণে গৃহস্থৰ লগত বা বন্ধু বান্ধৱবিলাকৰ লগত কথা পাতিছে, এতিয়া যিটো জখমী দেখুৱাই পেলাই ফটোটোত দিছে, কোনো প্ৰকাৰে তেওঁ এই জখমটো নিশ্চয় তেওঁ নিজে ট্ৰেইনৰ পৰা পৰা নহয়, এইটো সম্পূৰ্ণ তেওঁ প্লেনিং কৰিছে, এইটো নিশ্চয় তেওঁ মাৰ্ডাৰ হৈছে, এইটো সন্দেহ হৈ আছে। সম্পূৰ্ণ ইনকুৱাৰী কৰি তেওঁ লগত যোৱা মানুহখিনিক ইনকুৱাৰী কৰিব লাগে আৰু ট্ৰেইনখনত যোৱা কুকমেনটোত ধৰি পুলিচে যায় কৈ ইয়াৰ যাতে উচিত এটা ব্যৱস্থা কৰে। আৰু এইটো এটা আমাৰ এনেকুৱা লাগিছে যে সন্দেহ হৈছে যে এইটো এটা প্লেনিং কৰি মাৰিছে। গতিকে আমি ভাবোঁ আমাৰ চৰকাৰক এটা মোৰ ফালৰ পৰা বা আমি চবেই এটা অনুৰোধ যে এইটো এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ এটা ন্যায় প্ৰক্ৰিয়া হয় তাই মই ভাবোঁ। আৰু ল'ৰাটোৰ নাম মিথুন দাস, অতি দুখীয়া ঘৰৰ ল'ৰা, সৰু সৰু পোৱালি আছে দুটা। এতিয়া যিটো ডেড বডিৰ কথা আছে, ডেড বডিটো যেনে আমাৰ জাগিৰোড সমষ্টিৰ মন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেওঁ আমাক অলপ সহায় কৰে ডেড বডিটো আনাত। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান। লাহৰীঘাটত 5টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ, এজনক সোধপোছৰ বাবে আটক। চাইবাৰ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চল। পুনৰ লাহৰীঘাট আৰক্ষীৰ জালত 5 চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধী কেইটা হৈছে আছৰাফুল আলম, ছাদ্দাম হুছেইন, ৰফিকুল ইছলাম, আজাহৰুদ্দিন আৰু ৰাজদুল ইছলাম। আনহাতে আন এজনকো সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে। গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইটাৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ, 7টা এণ্ড্ৰইড মোবাইল, বহুকেইটা বেংকৰ পাছবুক, ATM কাৰ্ড, আধাৰ কাৰ্ড আৰু বহু নথিপত্ৰ। উল্লেখ্য যে চাইবাৰ অপৰাধী কেইজনে সহজ সৰল লোকক প্ৰলোভন দি তেওঁলোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আদিলৈ তেওঁলোকৰ অজ্ঞাতে বিভিন্ন এপছৰ জৰিয়তে তেওঁলোকৰ নামত ঋণ সংগ্ৰহ কৰি আত্মসাৎ কৰি আহিছিল। কালি আমি 5জন ল'ৰাক, লাহৰীঘাট অঞ্চলৰ 5জন ল'ৰাক আমি কালি আটক কৰিছোঁ আৰু আমি সোধপোছ কৰি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকে বিভিন্ন মানুহৰ পৰা চলনাৰে প্ৰলোভনেৰে আধাৰ কাৰ্ড, পেন কাৰ্ড ইত্যাদি সংগ্ৰহ কৰে আৰু সেই কথাখিনি সেই মানুহবোৰৰ জ্ঞাত নহয়। এনেধৰণে তেওঁলোকে বিভিন্ন এপৰ পৰা বহু টকা লোন হিচাপে সংগ্ৰহ কৰিছে আৰু সেই মানুহখিনিক তেওঁলোকে এনেদৰে ঠগি আছে। বিভিন্ন অজুহাতত কাৰোবাক গেছৰ কানেকশ্যন দিম বুলি, কাৰোবাক বেলেগ কিবা চৰকাৰী সুবিধা দিম বুলি সেই মানুহখিনিৰ পৰা, সহজ সৰল মানুহখিনিৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আদি সংগ্ৰহ কৰি পেলাই এনেকৈ বিভিন্ন লোন এপৰ জৰিয়তে লোন লয় আৰু এই OTP বিকি
পৰা OTP কিনা এনেকুৱা ধৰণৰ এটা চক্ৰৰ লগত তেওঁলোক জড়িত আছে গতিকে আমি 5জন লোকক আটক কৰিছোঁ আমাৰ অনুসন্ধান চলি আছে ইয়াত আৰু কিছুমান মানুহৰ ইনভলভমেণ্ট আছে আমি পৰ্যায়ক্ৰমে সকলোকে গ্ৰেপ্তাৰ কৰিম আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা